ৰাতিপুৱাই পৰি ৰেডি হ'ল কলেজলৈ যাবলৈ আৰু লগত লৈ ল'লে এয়া গাখীৰ ভাত। আকৌ বহু বছৰৰ মূৰতে গাখীৰ ভাত খাইছে যে মই অকণমান জোকায়ো আছিলোঁ তাইক। তাৰপিছত মই পাকঘৰলৈ গ'লোঁ, এয়া কচুৰি আৰু একাপ চাহ বনাই ল'লোঁ, মই খাই ল'লোঁ। কাৰণ মই ভোক লাগিছিলে, কিবা এটা খাব মন গৈছিলে, খাই পিনে মই কেইটামান দাইল তিয়াই থৈ দিলোঁ, বুটৰ দাইল। দুপৰীয়ালৈ বৰ বনাম আৰু বুটৰ দাইলৰ এখন পূৰা চব্জি তব্জি দি বনাম। আৰু আহি পিনে বাৰ্বিক চালোঁ, তাই শুই আছে, এসোপামান কাপোৰ পৰি আছে, এইবোৰ সামৰিব লাগিলে। সামৰি পিনে মই আকৌ পাকঘৰলৈ গ'লোঁ, কিয় দাইলখিনি সিজিব দি আহিছিলোঁ। লগত এইখিনিও দেখুৱাই দিলোঁ, এই দাইল অকণমান সিজোৱা হৈ গ'ল চব্জি তব্জি দি। এয়া পনীৰ কাটি থৈছোঁ, এয়া ভেন্দি কাটি থৈছোঁ। থৈ পিনে আকৌ হেন্দিকলৈ যাবই হ'ব, তাইক আনিবলৈকে। সেইবুলি আমি ওলাই গৈছিলোঁ আৰু অকণমান বাহিৰলৈকে। তেতিয়া পৰিয়ে মাতিলে, বোলে মা আহা মোক নিবলৈ। কিন্তু যোৱা ৰাস্তাতে দেখিলোঁ ট্ৰেইনখন আহি গ'ল। গৈ আমি হেন্দিক পালোঁ। এয়া হেন্দিকত তাইৰ বান্ধৱী এয়া ধীমানী মাত দিলে। তাৰ পৰা আমি ঘৰলৈ উভতি গুচি আহিলোঁ দেই।